গুড মৰ্ণিং আৰু একদম ৰাতিপুৱা ওলাইছোঁ গাঁৱৰ পৰিৱেশ আমাৰ চব মৰ্ণিং গেটটো লগাই দিওঁ গাঁৱৰ পৰিৱেশ ৰাতিপুৱা বুলি চাওক আৰু ৰাতি আহি পাইছিলোঁ মই কেইটাত জানানে ভাত পানী খাই শুইছিলোঁ 11:30 আৰু এতিয়া কেইটা বাজিছে গম পানে দেখাই আছোঁ ষ্টাৰ্টটো দি লওঁ তাৰ আগত বলক যাত্ৰা আৰম্ভ কৰোঁ আজি দিনটোৰ আৰু এতিয়া মৰ্ণিং 6টা 22 বাজিছে 6টা 22ত মই ওলাইছোঁ দেখিছে 11টাত শুইছোঁ 6টাত উঠিছোঁ আকৌ 6টা 22ত ওলাব হ'লেই মাত্ৰ 7 ঘণ্টা শুইছোঁ 7 ঘণ্টা নহয় 6.5 ঘণ্টা টোপনি একচুৱেলি মাৰি ক্লিয়াৰ কৰিব লাগে 8 ঘণ্টা আৰু মই শুইছোঁ 6.5 ঘণ্টা এনেকৈ নহ'ব এইটো কি কৰিব আজি সোমবাৰ অলপ দেৰিকৈ গ'লে আকৌ যাম পাম সেইকাৰণে ৰাতিপুৱা ওলাইছোঁ আৰু গুৱাহাটীলৈ যাব লগা কাম থাকেই কামেই ধৰ্ম কামেই মৃত্যু এনেকুৱা হৈছে লাইফটো কি ক'ম আৰু ইয়াতে এটা জিম আছে ইয়াতে এই জিমটোত মানে ৰাতিপুৱা আহে প্ৰায় মই দেখা পাওঁ মানে 6:30 7টাত যেতিয়া ওলাওঁ ঠাণ্ডা পৰিছে ন এইকেইদিন কোনো অহা নাই 2-3 বাইক দেখা পাওঁ সেই মানুহ নাই এইকেইদিন ঠাণ্ডা বোলা বস্তুটো ভাই চবেই এনজয় ল'ব লাগে দেই এই জিম টিম পিছতো মাৰি থাকিব পাৰিব আৰু এই ঠাণ্ডাটো যোনে জিম আহে সি মানে সঁচাকৈ আহে সঁচাকৈ শৰীৰটো যত্ন ল'বৰ কাৰণে আহে আৰু ৰাতি মই গ্লাছকেইখন খুলি থৈ দিছিলোঁ 2-এখন গ্লাছ খোলা আছিল পিছফালে ধুনীয়া মহ সোমাইছে পিছফালে তোমাৰ কিহৰ কাৰণে তুমি স্পীডত গৈছা কিহৰ কাৰণে সুবিধাত তুমি শ্ল' গৈছা এনে তাৰ ফটোজটো দিব লাগে মানে মানুহ ইমান সেই কৰি নাথাকে এতিয়া তুমি এইটো দিবা নহয় আজি একদম এনেকুৱা কুঁৱলী পাইছোঁ ন আহোঁতে মই আচৰিত কুঁৱলী দিছে এতিয়া ইয়াতো কুঁৱলী কমাই নাই পাইছোঁ বহুত দিনৰ মূৰত এনেকুৱা কুঁৱলী দেখা পাইছোঁ কুঁৱলী চলি পৰিলে এইবিলাক থাকিলে ভাল লাগে দেখা পাই মই অলপ মানে ইমান ৰাতিপুৱা চিটিত সোমাইছোঁ জাম নাপালে ভাল লাগে জাম পালেহে দিগদাৰ হ'ব সোমাইছোঁ ৰ'বাচোন যত-পটকে ক'বাত লাফৰা লগাই ভাই ৰ বাছ এই চিটি বাছকেইখন চিটি বাছকেইখন বুলি নকওঁ বাছকেইখন মানে চব একেই বাৰু বাছকেইখন মানে খেলি মেলি লগাই দিয়ে বাছ ষ্টেণ্ডটোত কিবাকে এইখিনি পাৰ হৈ আহিব পাৰিলে আৰু টেনশ্যন নাই আৰু ৰাতিপুৱা ইমান জাম লাগিব নালাগে চিটি সোমাই গ'লোঁ দে ফাইনেলি আৰু ইয়াতে এখন ব্ৰিজ গাড়ীত তেল শেষ গাইছ মোৰ গেৰাণ্টি মই ক'লো নহয় গেৰাণ্টি তেল শেষ হৈছে গাইছ চিৰিয়াছলি কৈছোঁ মোৰ গাড়ীত তেল শেষ হ'ব এতিয়া ইয়াতে থ'ব লাগিব ইয়াতে পেট্ৰল পাম্পতো ক'তো নাই কিজানি এটা আছে সেইটোলৈ গৈ পাওঁ নে নাপাওঁ ঠিক নাই আৰু বৰ বেয়া জেগাত শেষ হ'ল নহয় গাড়ীৰ তেলটো সেই শেষ হৈছে এইখিনি নিউট্ৰেল কৰি থকাৰ কাৰণে আহি আছে মই চাবচোন লাইট বন্ধ হৈ যাব এতিয়া আৰু ইয়াতে কিবা ফেষ্টিভেল চলি আছে ফেষ্টিভেল বাদ দিলোঁ দিয়ক মোৰ টেনশ্যন আমকে মাৰিছে গাড়ীত তেল ইয়াতে পেট্ৰল পাম্প নাই ওচৰত ক'তো এটা আছে ভৰলুৰ ওচৰত ভৰলু আকৌ কোনে যায় ফিৰি পেলাই টেনশ্যন আকৌ আহি মই ভৰলুৱে পালোঁ অলপমান আগত পেট্ৰলটো আছে কিবাকে যা ভাই তালৈকে কিবাকে যা বেছি দূৰত নাই আৰু 100 মিটাৰমান দূৰত আছে কিবাকে পেট্ৰল পাম্পটো পালে টেনশ্যনটো মৰি যায় আৰু নহ'লে ঠেলি তালৈকে নিব নোৱাৰি ডাঙৰ গাড়ী ভাই বটলো নাই মোৰ গাড়ীত তেলে শেষ হৈ গৈছিল ভাই বাচিছোৰে কিবা অলপ ভৰাই লওঁ ভাগ্য ভাল ঘূৰি আহি যে পেট্ৰল পাম্পটো পাইছোঁ মই হৈছে বঢ়িয়া চাব্বাছ মোকো কপে পেলাইছিলে মোক আজি আৰু এতিয়া ঘূৰিব বা কোনফালেদি লাগে ইফালেদি লাগিব গাড়ীবিলাকো গোটেই একদম পাগলা উঠি আহে নহয় ৰাতিপুৱাই মই যেনেকৈ পাগলা উঠি আহোঁ এই ৰুকো যাৰা চাবাৰ কৰোঁ অলপ আগত ৰাইট চাইডে ৰাস্তা এটা আছে বাৰু সেইটোতে সোমাই দিব পাৰি প্ৰব্লেম নাই বা বচাইছে আজি মোক আমাৰ মৰ্ণিং ব্ৰেকফাষ্ট দেখিছে
গৰম ভাত ৰ'ব, ইয়াৰ লগত আৰু আহি আছে বহুত বস্তু। মাছ আহি আছে, মাছ এই ফ্ৰাই কৰি আছে গৰম তেলত। কণী আহি আছে, কণী মাংস বনাই আছে। চব্জি আহিলে, দালি আহিলে। আৰু যিবোৰে মাঘ বিহু সোমবাৰ মঙলবাৰ পাৰে সেইবোৰক আগতীয়াকৈ মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা আৰু মৰম ৰাখিছোঁ। ঠিক আছে, এনজয় কৰিব এইবাৰ মাঘ বিহু, ভালকৈ এনজয় কৰিব। সোমবাৰ মঙলবাৰ পালাবিলাকে ভালকৈ মাঘ বিহুটো এনজয় কৰিব। এই গৰম গৰম আন্দা, এই সোমবাৰ মঙলবাৰ পালাবিলাকৰ এইবাৰ ফাটি যাব। গৰম গৰম আন্দা খাই দিওঁ। লোকেল মাছ ফ্ৰাই খায়েগা আমি। এই গাড়ী লকে কৰা নাছিলোঁ মই। দিনভৰ কাম চাম কৰি এতিয়া সময় হৈছে 6টা বাজিছে। চিটটো উঠিয়া অলপ ভাই, নুঠেৰে। সময় হৈছে 6:10 আৰু ৰাতিপুৱা তেল শেষ হৈছিল ন, অলপমান কিবাকৈ ভৰাই আনি গাড়ীখন ইয়াতে পাৰ্কিঙত লগাই থৈ দিছিলোঁ। এতিয়া সোমাই থৈ দি মই বাইক লৈ যাম ঘৰত। গাড়ী চাউণ্ড দেখিছেনে, সেনেকুৱা চাউণ্ড ওলায় ন, কি বা হৈছে গম নাপাওঁ। আৰু পাৰ্কিঙত লগাই থৈ দিওঁ দি আৰু বাইক কাৰোবাৰ বেলেগৰ গাড়ী এখন লৈ গুচি যাব লাগিব। আজি গাড়ী লৈ যাব নোৱাৰোঁ কাৰণ মোৰ দেৰি হৈ যাব গাড়ী লৈ যোৱালৈকে। সেইকাৰণে ঘৰত যাই থকা আৰু দিনটো কাম চাম খতম কৰি গাড়ী চলাইছোঁ। এতিয়া দহজন ওলা নাই নেকি, মই দেখাই নাপায় নহয়। গাড়ী ঘূৰাই থাকিলে মই আকৌ লাফৰাডা কৰিম। ইয়াতে পাৰ্কিং কৰি দিছোঁ, দেখাই নাপায়। সেই আকৌ কুঁৱলী পৰি কিবা হৈ থাকে জেগাবোৰ। পাৰ্কিঙত লগাই থৈ দিওঁ ৰ'ব। তে আৰু আপোনালোকক কৈ কেমেৰা লগ পাইছোঁ চাৰিআলি। ঠিক আছে, জল্দি যাওঁ, ভিডিঅ' বনাই থাকিব। এতিয়া সময় লাগে, বেয়া চেয়া নাপাব। ডাইৰেক্ট গৈ চাৰিআলি লগ পাইছোঁ মই, হ'ব। কি ঠাণ্ডাৰে ভাই, কিবাকৈ বাইক চলাই আহি পাইছোঁ মই। দুটা জেকেট পিন্ধিছোঁ, এটা জেকেট এতিয়া খুলি থ'লোঁ, দুটা জেকেট পিন্ধিছোঁ। তো তাৰ পিছতহে অলপ ঠাণ্ডাটো গৈছে। এনেকুৱা ঠাণ্ডা পৰিছে। আৰু মই এটা কথা ফিল কৰিছোঁ আজি, মানে যেতিয়া বাইক চলাই আহিছিলোঁ তেতিয়া মানে কি অকলে বাইক চলাই হেলমেটটো পিন্ধি আহি থকা যায় ন, বহুত নানানটা কথা মানে মাথাটোত ঘূৰি থাকে। মোৰ এটা কথা ঘূৰিলে কি, যে আমি চৰকাৰক চলাই আছোঁ নে চৰকাৰে আমাক চলাই আছে। মানে এনেকুৱা লাগিছে মোৰ যে আজি মোৰ গাড়ী পেট্ৰল শেষ হৈছিলে। মই যেতিয়া গৈছিলোঁ তেতিয়া মোৰ পেট্ৰল শেষ হৈছিলে। মই কালি ভৰাইছিলোঁ 600 মান টকাত। যেতিয়া খেলা চাব গৈছিলোঁ কালি, নৰ্থ ইষ্ট ইউনাইটেড আৰু মোহন বাগানৰ খেলা চলি আছিল সৰু সজাত, তাতে খেলা চাব যাওঁতে তেতিয়া মই ভৰোৱা। তো আজি ৰাতিপুৱা গ'লোঁ, মই যাওঁতে ভৰালোঁ, ওচৰত পেট্ৰলটো শেষ হ'ল। ঠিক আছে, সেইটো বাৰু চেপ্টাৰটো ক্ল'জ কৰিলোঁ, মই শেষ হ'ল। তো আজিকালি মানে 100 টকাত তেল ভৰালোঁ। 100 টকাত তেল ভৰাই চাগে মই 60 টকা মানৰ তেল পাওঁ। 40 টকামান চাগে ইফালে যায় সিফালে যায়। আৰু ইথানেল ব্যৱহাৰ কৰে, তাৰ উপৰিও টেক্সো দিওঁ। 100 টকা মানৰ মই 60 টকা মানত তেল নাপাওঁ দেই, 60 টকা নহয়, 50 টকা মানত তেল পাওঁ। 50 টকা চালা চৰকাৰক টেক্স দিলোঁ, পেট্ৰল পাম্পৰ মালিকক আমি টেক্স পে' কৰিলোঁ। তাৰপিছত আমি যিখিনি 60 টকাত তেল পাওঁ সেইখিনি গাড়ী যেতিয়া চলাম, ইথানেল মিছ হয় ন, মাইলেজে নিদিয়ে গাড়ী। তো আমি যদি গাড়ী চলোৱা বন্ধ কৰি দিওঁ, চৰকাৰ চলিব জানো? মোৰ সেইকাৰণে এটা ফিল হৈছে কি, আমি গাড়ী চলোৱা থাকিবৰ কাৰণে STC ছাৰ্ভিচটো কমকৈ দিছে চৰকাৰে। তো হয়নে নহয় কমেণ্ট কৰি জনাব। সেইকাৰণে STC ছাৰ্ভিচটো আমাৰ অসমত সেনেকুৱা ঠিক নহয় মানে। নহ'লে চবেই STCত আপ ডাউন কৰিব, STCত যাব। তেতিয়া চবেই STCত গ'লে বাইক চাইক গাড়ী চাড়ীও কমকৈ চলাব, প্ৰফিটটো কম হ'ব। বিজনেছ, এইটো এটা বিজনেছ চৰকাৰ। মই বুজি পাইছোঁ, অলপ ধৰিছোঁ। এই জাৰ্চিটো দেখিলে ন ফিলটো বেলেগ হৈ যায় ৰে। মই ক'লোঁ আৰু এইটো জাৰ্চি দেখিলে ফিলটো বেলেগ হৈ যায়। আৰু এইবোৰ জিমৰ বেগ, ইউনেক্সৰ ৰেকেট কৈ ভাই, ইউনেক্সৰ ৰেকেট, ৱেল মাড্ৰিডৰ জাৰ্চি। আৰু ঠাণ্ডা দিনত পিন্ধিবৰ কাৰণে এইবোৰ ট্ৰেকৰ ভিতৰত তোলা আছে। ৰানিং কৰিবৰ কাৰণে এইবোৰ জোতা, ক'লা ব্লেক কালাৰৰ জোতা। এনজয় কৰক গাইছ, এনজয় কৰক। আৰু এইবোৰ বেগ, ওপৰত এইবোৰ বেগ সামগ্ৰী আছে, এইবোৰ বেট। খন্তেক সময় ইয়াত আড্ডা মাৰোঁ, তাৰপিছত ঘৰত যাম, ভাত খাম, খুম। একেই জাৰ্ণি আৰু জীৱনটো এনেকেই চলি আছে দিয়ক। আৰু বেলেগ একো হোৱা নাই ছাকচেছ। আজিৰ দিনটো ৰাতিপুৱা গ'লোঁ এনেকৈ, ভাত খোৱাটোত গমেই পালে, ভাত খালোঁ, এবাৰে ভাত খালোঁ, তেতিয়া ভাত খালোঁ। আৰু ভাত খাই কাম কৰি 6টাত গাড়ী থলোঁ।
6টাত মানে কি 6টাত ওলালোঁ গুৱাহাটীৰ পৰা যাওঁতে গাড়ী লৈ গৈছিলোঁ এতিয়া বাইক লৈ আহিছোঁ কিয় গাড়ী লৈ আহিছোঁ কিয় বাইক লৈ গ'ল কিয় বাইক লৈ আহিলোঁ সেইটো কথা গমেই পায় পেট্ৰল মানি বচাব লাগে মানি ছেভিং মিডল ক্লাছতো নপঢ়োঁ আমি গৰীবতে পঢ়োঁ বাৰু এইবোৰে সমস্যা আমাৰ আৰু এটা কথা মনত পৰিলে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যিবোৰ 20 বা 22 বছৰৰ ল'ৰাবোৰ আছে যদি তোমালোকৰ বন্ধু কোনোবা কানিয়ে যদি ট্ৰিপৰ প্লেন কৰে তেতিয়াহ'লে যদি আপোনালোকৰ মনো নাই তথাপিও যাব কাৰণ সেইটো সময় ন নেক্সট টাইম নাপায় যেতিয়া 20-22 ক্ৰছ কৰি যাব ন 26-27ত ভৰি যাব তেতিয়া মানে এনেকুৱা এটা প্ৰেছাৰ পৰিব মাথাত ফেমিলিৰ টেনশ্যন নিজৰ কেৰিয়াৰৰ টেনশ্যন যিবোৰৰ ছেটেল হৈ গ'ল যিবোৰৰ নহ'ল সেইবোৰক কৈছোঁ আৰু ফেমিলিৰ টেনশ্যন কেৰিয়াৰৰ টেনশ্যন কোনফালে কি চম্ভালিব তেতিয়া আকৌ ফুৰিব মন যাব তেতিয়া সময়ো নাপাব সেইকাৰণে কৈছোঁ 20-22 বছৰৰ ল'ৰাবোৰ আৰু এবাৰ কৈছোঁ যদি ট্ৰিপ বনাই কোনোবা লগৰ গ্ৰুপত তেতিয়াহ'লে নিশ্চয় যাব আৰু যিমান পাৰে এইটোৱে ঘূৰা বয়স আৰু ঘূৰিব মদ ভাং বিড়ি চিগাৰেট খাই সেইটো এনজয় বেলেগ সেইটো নকৰি ফুৰি মেলি এনজয় কৰাটো মজাই বেলেগ সেইকাৰণে মই কৈছোঁ ফুৰি মেলি এনজয় কৰক মনত পৰিল ঘপককৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মায়ে গৰু জেগাকৈ নাই গম পালি গৰু জাকিছে ৰহে আৰাম বা বস্তা জুই আজি ৰাতি আৰু এনেকৈ থাকিব লাগিব নেকি জুই ধৰি ইয়াক আকৌ হেৰি দামৰিটো মাই হয় নেকি ঠাণ্ডা নালাগিব ইয়াৰ চেহেৰা একদম মাখন নিচিনাই দেখুৱাই কালাৰ চালাৰ ৰ'ল হৈ দিম ৰ'ল হৈ আজি কিজানি মোৰ টোপনি যোৱা নহ'ব মোবাইলটো বন্ধ কৰি ল'ব এই গৰুটো জাগিছে ৰাতি এতিয়া ৰখি থাকিব লাগিব তাক ৰাতিটো কেনেই ঠাণ্ডাৰ দিনত এইটো বিৰাট জ্বালা হ'ব পৰা নাই বহি আছোঁ ভাত পানী খাই ল'লোঁ বাৰু তো চাওকচোন গৰুক আমি কিমান মৰম কৰোঁ আৰু সেইবোৰ ৰাতিটো এনেকৈ যাব কিজানি চকু টানি আছে ৰাতিপুৱা উঠিছিলোঁ আজি গমেই পাইছে কেইটাত উঠিছোঁ ৰঙা পৰি গৈছে দেখিছে চকু তো সেইটোৱে আৰু পইচা অলপ জমা কৰিব লাগে আৰু ঘূৰিব ফুৰিব লাগে দেই মোৰ মায়ে মই এতিয়া এৰি দিব লাগে কি ক'ম গুড নাইট মোৰ কাৰণে নহয় আপোনালোকৰ কাৰণে গুড নাইট লাইকটো শ্বেয়াৰটো ছাবস্ক্ৰাইবটো মোৰ কাৰণে গুড নাইটটো আপোনালোকৰ কাৰণে